সাধু নগৰী। এদিনাখন এটা শিয়াল আৰু এটা সিংহই বন্ধু হৈ একেলগে চিকাৰ কৰাৰ কথা ভাবিলে। শিয়ালটোৰ এটা পৰিকল্পনা আছিল। সি সিংহক ক'লে, তুমি সেই জোপোহাটোৰ আঁৰত লুকাই থাকিবা, মই ৰৈ থাকিম। যেতিয়াই কোনোবা জন্তু বাটলৈ ওলাই আহিব তেতিয়াই মই লাহেকৈ বাটত পৰি দিম আৰু ক'ম, তোৰ শক্তি পৰীক্ষা কৰ। তেতিয়া তুমি তাৰ ওপৰত জঁপিয়াই পৰিবা। সিংহ এই কথাত মান্তি হ'ল আৰু দুয়ো একেলগে কাম আৰম্ভ কৰিবলৈ ধৰিলে। যেতিয়াই অৰণ্যৰ পৰা এটা জন্তু ওলাই আহে তেতিয়াই শিয়ালে মাজবাটতে শুই দিয়ে আৰু কয়, তোৰ শক্তি পৰীক্ষা কৰ। তেতিয়া সিংহটো ওলাই আহে আৰু বেচেৰা জন্তুটোৰ ওপৰত জঁপিয়াই পৰে। সিংহই তাৰ ভাগটো খোৱাৰ পাছত শিয়ালটোৱে তাৰ অৱশিষ্টখিনি হেঁপাহ পলুৱাই খায়। এইদৰেই শিয়ালটোৱে সহজেই জীৱন ধাৰণ কৰিবলৈ ধৰিলে। সোনকালেই সি নুদুকা আৰু স্বাস্থ্যৱান হৈ পৰিল। কিন্তু ভাল খাদ্য খাই শিয়ালটো অহংকাৰী আৰু এলেহুৱা হ'বলৈ ধৰিলে। মই কোৱাৰ বাবেহে সিংহই চিকাৰ ধৰিবলৈ সমৰ্থ হৈছে। মই কোৱা কথাকেইটাত নিশ্চয় কিবা যাদু আছে। যদি সিংহই মোৰ দৰে খেলটো খেলে তেন্তে ময়ো তাৰ দৰে চিকাৰ কৰিব পাৰিম। এই বুলি ভাবি শিয়াল সিংহটোৰ ওচৰলৈ গ'ল আৰু ক'লে, হেৰা বন্ধু, এতিয়া মোৰ চিকাৰ কৰাৰ পাল। অকলে তুমিয়েই সদায় চিকাৰ কৰাটো ভাল হোৱা নাই। সিংহই ক'লে, হে মোৰ বান্ধৱ, শুনা, মই তোমাতকৈ ডাঙৰ আৰু শক্তিশালী। এই কাম মই তোমাতকৈ ভালকৈ কৰিব পাৰোঁ। গতিকে আমি এইদৰেই চলাত তুমি কিয় বেয়া পাইছা? তেতিয়া শিয়ালে ক'লে, তুমিও মোৰ কথা শুনাচোন হে সিংহ ডাঙৰীয়া। মই সেই মন্ত্ৰফাঁকি কোৱাৰ বাবেহে তুমি চিকাৰ ধৰিব পাৰিছা। ময়ো যিমানে ডাঙৰ চিকাৰ নহওক কিয় ধৰিব পাৰিম। অৱশেষত সিংহ সন্মত হ'ল। পিছদিনাখন শিয়াল জোপোহাৰ আঁৰত লুকাই থাকিল আৰু সিংহই চাই থাকিল। এটা ডাঙৰ হাতী ৰাস্তাৰে অহা সিংহই দেখা পালে। সিংহই শিয়ালৰ কথা মনত পেলাই বাটত পৰি দিলে আৰু চিঞৰি ক'বলৈ ধৰিলে, তোমাৰ শক্তি প্ৰয়োগ কৰা। তাকে শুনি শিয়াল ওলাই আহিল আৰু হাতীৰ ওপৰত জঁপিয়াই পৰিল। হাতীটোৱে তাৰ কাৰ্যত বৰ আমনি পালে আৰু শুঁৰডালেৰে শিয়ালটো মেৰিয়াই লৈ ওপৰলৈ মাৰি পঠিয়ালে। বেচেৰা শিয়ালটো ডাঙৰ শব্দ কৰি মাটিত পৰিল। এইদৰেই তাৰ মূৰ্খামিৰ বাবে সি নিজক শেষ কৰিলে। ইয়াকে কয়, সৰুৰ মুখত বৰ কথা, নেপায় কোনো শোভা। দেখুৱাবলৈ গ'লে বীৰত্ব, হেৰাই নিজৰ অস্তিত্ব। শিয়ালৰো সেয়ে হ'ল। এখন গাঁৱত দয়াৰাম নামৰ এজন কৃষক আছিল। তেওঁৰ দুটা বলদ গৰু আছিল, লালু আৰু কালু। দুয়োটাই হৃষ্টপুষ্ট আৰু শক্তিশালী আছিল। কালুৱে বহু বছৰ ধৰি দয়াৰামৰ বাবে কাম কৰি আহিছিল। সি তেওঁক বহুত সহায় কৰিছিল। দুয়োটা বলধেই বৰ কামিলা আছিল। কিন্তু লালুৰ তুলনাত কালুৰ বয়স বেছি আছিল। সি আগৰ দৰে বেছি কষ্ট কৰিব নোৱাৰা হৈছিল। সি সৰু সুৰা কাম কৰি ভাগৰি পৰিছিল। কেতিয়াবা সি খেতিপথাৰত কাম কৰি কৰি ভাগৰুৱা হৈ বহি পৰিছিল। দয়াৰাম সদায় নিজৰ গৰু গাইৰ প্ৰতি দয়ালু আছিল। কালুৰ দ্বাৰা কাম কৰোৱাবলৈ তেওঁ বেয়া লাগিছিল। এদিন তেওঁ ভাবিলে, যদি মই কালুক মুক্ত কৰি দিওঁ তেনেহ'লে সি তাৰ বাকী জীৱনটো আৰামেৰে কটাব পাৰিব। ইয়াকে ভাবি দয়াৰামে কালুক লগত লৈ গাঁৱৰ বাহিৰলৈ গ'ল। এখন হাবিৰ কাষ পাই দয়াৰামে কালুক তেওঁৰ নিজৰ মনৰ কথা ক'লে। কালু, আজিলৈকে তুমি মোক বহুত সহায় কৰিলা। তুমি নিষ্ঠাভাৱে তোমাৰ কাম কৰি আহিছা। এতিয়া তোমাৰ বয়স বাঢ়ি আহিছে। এতিয়া তোমাৰ দ্বাৰা কষ্টৰ কামবোৰ কৰোৱাবলৈ মোৰ বৰ বেয়া লাগে। সেইবাবে মই তোমাক মুক্ত কৰি দিছোঁ, যাতে তুমি তোমাৰ বাকী জীৱনটো নিজৰ মতে আৰামেৰে কটাব পাৰা। ইমান দিন মোৰ লগ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।
কালু বৰ আবেগিক হৈ পৰিল। সি সেই স্বাধীনতা বিচৰা নাছিল। মনে মনে সি বৰ দুখী হৈছিল আৰু দয়াৰামৰ সৈতে ঘৰলৈ যাব বিচাৰিছিল। বাকী থকা জীৱনটো সি দয়াৰামৰ লগতেই কটাব বিচাৰিছিল। কিন্তু সি মনে মনে ভাবিলে, মোৰ পালন পোষণ এতিয়া মই নিজেই কৰিব লাগিব। মই আৰু মোৰ মালিকৰ ওপৰত বোজা জাপি দিব নোৱাৰো। ইমান দিনে তেওঁ মোক বৰ মৰমেৰে লালন পালন কৰিলে। এতিয়া মোৰ আৰু খৰচ উঠোৱাটো তেওঁৰ বাবে কঠিন হ'ব। দয়াৰামেও কালুক সাবদি ধৰিলে আৰু তাৰ পৰা বিদায় লৈ ঘৰলৈ উভতি গ'ল। লালুৱে জংঘলত থাকিবৰ বাবে সুৰক্ষিত ঠাই বিচাৰিবলৈ ধৰিলে। তাৰ খোৱা বোৱাৰো যোগাৰ কৰিব লগা আছিল। কিছু দূৰ যোৱাৰ পিছত কালুৱে এটা গুহা দেখা পালে। তাৰ আশে পাশে খাবৰ বাবে সেউজীয়া ঘাঁহ বন আছিল আৰু কাষতে এটা পুখুৰীও আছিল। কালুৱে মনে মনে বৰ আনন্দ পালে। সি থাকিবৰ বাবে ঠাইকণটো পাইছিলেই, লগতে খোৱা বোৱাৰো কোনো চিন্তা নাছিল। তথাপি কালুৱে সাৱধানেৰে গুহাৰ ভিতৰলৈ প্ৰৱেশ কৰিলে। ভিতৰত কোনো নাছিল। কালুৱে আৰামেৰে তাত থাকিবলৈ ধৰিলে। এদিনাখন সি দেখিলে এটা ডাঙৰ সিংহ সেই গুফাটোৰ ফালে আহি আছে। কালুৱে মনে মনে বৰ ভয় খালে। সি বৰ চিন্তিত হ'ল, কিন্তু লগে লগে সি এটা বুদ্ধি সাজিলে। যেতিয়াই সিংহটো গুহাটোৰ ওচৰ পালেহি, কালুৱে মাত গধুৰ কৰি ক'লে, জংঘলৰ নতুন ৰাণী, শুনা, আমাৰ ভোজনৰ যোগাৰ হৈ গ'ল। এটা সিংহ এই গুহাটোৰ ফালে আহি আছে। যেতিয়াই সি গুহাটোৰ ভিতৰত সোমাব, তেতিয়াই মই তাক মোৰ জোঙা শিঙেৰে খুচি মাটিত বগৰাই পেলাম আৰু তুমি তাৰ ওপৰত জঁপিয়াই পৰিবা। আৰু তাৰ পিছত আমি আটায়ে মিলি আৰামেৰে তাৰ মাংস খাম। তুমি সাজু থাকা, সি আহি পাবহিয়ে এতিয়া। এই কথা শুনি সিংহই বৰ ভয় খালে আৰু সি তাৰ পৰা উভতি দৌৰিবলৈ ধৰিলে। সিংহই এইদৰে ভয় খাই দৌৰি যোৱা এটা শিয়ালে দেখা পালে। সি সিংহক সুধিলে, আৰে আপুনি কিয় ইমান ভয় খাই দৌৰি পলাইছে? আগত এটা গুহা আছে আৰু সেই গুহাটোৰ ভিতৰত এটা ভয়ানক প্ৰাণী আছে। সি বৰ ডাঙৰ, তাৰ জোঙা শিঙো আছে। সি মোক চিকাৰ কৰিবলৈ সাজু হৈ আছিল। এনেকুৱা কোনো প্ৰাণী হ'ব নোৱাৰে যিয়ে আপোনাক খেদিব পাৰে। বলক মোৰ লগত, সি আপোনাৰ নহয়, আপুনি তাৰ চিকাৰ কৰিব পাৰিব। নাই নাই, মই কলৈকো যাব নোৱাৰো। যদি সেই প্ৰাণীটোৱে আক্ৰমণ কৰে, তেন্তে তুমি নিশ্চয় পলাই যাবা আৰু মই তাত অকলে ফচি যাম। নাই, মই একদমেই নপলাওঁ। যদি আপোনাৰ বিশ্বাস হোৱা নাই, তেনেহ'লে আমাৰ দুয়োৰে নেগুৰ দুইডাল বান্ধি লওক। যদি সেই প্ৰাণীটোৱে আক্ৰমণ কৰে, তেনেহ'লে আপুনি মোক তাৰ সন্মুখলৈ দলিয়াই দিব। এইবাৰ শিয়াল আৰু সিংহ দুয়ো গুহাটোৰ ওচৰ পালেহি। কালুৱে সিহঁতক দেখি সি শিয়ালৰ চতুৰালিৰ কথা বুজিব পাৰিলে। সি পুনৰ এবাৰ এটা নতুন বুদ্ধি সাজিলে। এয়া কি শিয়াল? তুমি মোৰ বাবে কেৱল এটাহে সিংহ আনিলা। মই তোমাক দুটা সিংহ আনিবলৈ কৈছিলো। মোৰ আৰু মোৰ পৰিয়ালৰ বৰ ভোক লাগিছে। এটা সিংহৰে কিডাল হ'ব এতিয়া? যেতিয়াই কালুৰ সেই কথা সিংহই শুনিলে, সি তাৰ পৰা উভতি পুনৰ দৌৰিবলৈ ধৰিলে আৰু সিংহৰ সৈতে শিয়ালো চুচৰি যাবলৈ ধৰিলে। কালুৱে মনে মনে বৰ আনন্দিত হ'ল আৰু সুখেৰে দিন কটাবলৈ ধৰিলে। গতিকে বুদ্ধিৰে কাম কৰিলে হঠাৎ আহি পৰা বিপদৰ পৰা সহজেই হাত সাৰিব পাৰি। এখন গাঁৱত দুজন খেতিয়কে বাস কৰিছিল। তেওঁলোকৰ নাম আছিল জয়কৃষ্ণ আৰু হৰিকৃষ্ণ।
তেওঁলোক দুয়ো ককাই ভাই আছিল। তেওঁলোকৰ বিশাল বিশাল খেতিপথাৰ আছিল। তাৰ লগতে তেওঁলোকৰ বহুতো গৰু গাইও আছিল। তেওঁলোক আৰ্থিকভাৱে বৰ টনকিয়াল আছিল। তেওঁলোকৰ কোনো সামগ্ৰীৰে অভাৱ নাছিল। তেওঁলোকে খেতিপথাৰত নিজে কাম কৰাৰ প্ৰয়োজন নাছিল। তেওঁলোকে গাঁৱৰ আন আন খেতিয়কসকলক তেওঁলোকৰ খেতিপথাৰত কামত লগাইছিল। যথেষ্ট ধন সোণ, ডাঙৰ ঘৰ, দামী কাপোৰ কানি আদিবোৰ থকাৰ পাছতো কিন্তু তেওঁলোক সুখী নাছিল। মোৰ খেতিপথাৰত কাম কৰাবলৈ মানুহৰ প্ৰয়োজন হৈছে। মই আৰু শস্য উৎপাদন কৰি অধিক ধন উপাৰ্জন কৰিব বিচাৰো। এইকেইটা ধনেৰে মোৰ একোৱেই নহ'ব। মোক আৰু অধিক ধন লাগে। দাদা, মই মোৰ বেপাৰ আৰু অধিক বঢ়াব বিচাৰো। মই মোৰ বাবে আৰু অধিক দামী কাপোৰ আৰু ডাঙৰ ঘৰ সাজিব বিচাৰো আৰু মোৰ বিলাসিতা বঢ়াব বিচাৰো। ইয়াতকৈ দুগুণ সুখত থাকিব বিচাৰো। ভাবাচোন, যদি আমাৰ লগত ইমানখিনি টকা থাকে যে আমি হীৰা মুকুতাৰে ঘৰ সাজিব পাৰো। কি কোৱা ককাই? তেনেকুৱা হলেতো বৰ ভাল হ'ব। সেইখন গাঁৱতে আন এজন খেতিয়ক আছিল, যাৰ খেতিপথাৰখন বৰ সৰু আছিল আৰু তেওঁ আৰ্থিকভাৱেও বৰ দুৰ্বল আছিল। তেওঁৰ নাম আছিল ধনীৰাম। তেওঁৰ লগত এজনীয়ে গাই আছিল। তেওঁ গোটেই দিন খেতিপথাৰত শ্ৰম কৰে আৰু গৰুজনীৰো সমানে যত্ন লয়। যদিও তেওঁ ধনী নাছিল, তথাপি তেওঁৰ ওচৰত যি আছিল তাকে লৈ তেওঁ সন্তুষ্ট আছিল। জয় কৃষ্ণ আৰু হৰি কৃষ্ণই ধনীৰামৰ সুখ দেখি বৰ ঈৰ্ষান্বিত হৈছিল। সিহঁতে সদায় ভাবিছিল যে ইয়াৰ ইমান ধনৰ অভাৱ হোৱাৰ পাছতো এই ধনীৰামে ইমান সুখেৰে কেনেকৈ থাকে? এই ধনীৰাম ইমান সুখী কেনেকৈ হ'ব পাৰে? তাৰ ওচৰত একোৱেই নাই, তথাপিও তাৰ দুখ নাই। দাদা, সেইটোতো হয়। ময়ো এই কথা ভাবো। আমি ইমান ধনী আৰু সি ইমান দুখীয়া, তথাপি সি আমাতকৈ অধিক সুখত কেনেকৈ থাকে? ইয়াত কেনেকৈ সম্ভৱ? এই সুখৰ আঁৰত কিবা এটাতো নিশ্চয় আছে। তেনেকুৱাই হ'ব। মই ভাবো যে ইয়াৰ কাৰণ সেই গৰুজনীয়ে হ'ব। তাৰ গাইজনী তাৰ বাবে সৌভাগ্যশালী। দাদা, ঠিকেই কৈছা। ময়ো তাকেই ভাবো। মই কওঁ শুনা, আমি তাৰ ওচৰলৈ গৈ তাৰ পৰা সেই গাইজনী কিনি লওঁ। একদম ঠিক কৈছা তুমি। কালিলৈ পুৱাই তাৰ ওচৰলৈ আহিম। পিছদিনা দুয়ো ককাই ভাই ধনীৰামৰ ওচৰলৈ আহিল আৰু তেওঁক তেওঁৰ গাইজনী বিক্ৰী কৰাৰ কথা ক'লে। চোৱা ধনীৰাম, আমি তোমাৰ গৰুজনী ক্ৰয় কৰাৰ কথা ভাবিছো। চিন্তা কৰিব নালাগে, আমি সঁচাকৈ ভাবিছো। কিন্তু কিয়? মইতো মোৰ গৰুজনী বিক্ৰী কৰিব বিচৰা নাই। আমি তোমাৰ গাইজনীৰ বাবদ 10টা ৰূপৰ মুদ্ৰা দিম আৰু এয়া তোমাৰ গাইজনীৰ দুগুণ মূল্য হ'ব। ইয়াতকৈ ভাল দাম আৰু তুমি ক'ত পাবা? আৰু আমি জানো যে তোমাক এই ধনৰ বৰ প্ৰয়োজনীয়তা আছে। তোমালোকে লাগিলে মোক যিমানেই মূল্য নিদিয়া কিয় বা মোৰ ওপৰত যিমানেই বিপদ নাহক কিয়, মই তোমালোকক মোৰ গাইজনী বিক্ৰী নকৰো দেই। কিন্তু তুমি এই গাইজনীৰ বাবদ লোৱা এই ধনেৰে 2জনী গাই কিনিব পাৰিবা আৰু 2জনী গাই কিনি তুমি তোমাৰ কাম দুগুণ কৰিব পাৰিবা ধনীৰাম। ধন্যবাদ ককাই, ধন্যবাদ। কিন্তু 2জনী গাই পালিবলৈ মোৰ হাতত সিমান ধন আৰু সামগ্ৰী নাই। মই এজনী গাইৰে সন্তুষ্ট দেই। মোক ক্ষমা কৰিবা, মই গাইজনী বিক্ৰী নকৰো দেই। ধনীৰামে গাইজনী বিক্ৰী কৰিবলৈ মান্তি নোহোৱাত দুই ককাই ভাই খঙত জ্বলি পকি উঠিল। তেওঁলোকে ভাবিলে যে তেওঁলোকৰ প্ৰস্তাৱটো নাকচ কৰি ধনীৰামে তেওঁলোকক অপমান কৰিছে। তেওঁলোকে ধনীৰামক এসেকা দিয়াৰ কথা ভাবিলে। আমি কিবা এটা কৰিব লাগিব এই ধনীৰামক। সি আমাক গাইজনী বিক্ৰী নকৰি ডাঙৰ ভুল কৰিলে। সি কোন হয় আমাৰ প্ৰস্তাৱ নাকচ কৰিবলৈ? তাৰ সাহসটো চোৱা। দাদা, ময়ো ভাবিছো আজি ৰাতি তাৰ খেতিপথাৰত গৈ জুই লগাই দিম। সেইটোৱেই ঠিক হ'ব। সেইদিনাই ৰাতি দুই ককাই ভাই মনে মনে ধনীৰামৰ খেতিপথাৰত সোমাল আৰু ধনীৰামৰ গোটেই খেতিত তেল ঢালি জুই লগাই দিলে। ধনীৰামে তাৰ উমানকে নাপালে। পাছদিনা ধনীৰামে উঠি দেখিলে যে তেওঁৰ খেতিপথাৰত জুই লাগিছে। তেওঁ দৌৰি দৌৰি খেতিপথাৰলৈ আহিল। ইতিমধ্যে গোটেই শস্যবোৰ জ্বলি ছাই হৈ গৈছিল। তেওঁ দুখত ভাগি পৰিল। আৰে, এয়া কি হৈ গ'ল মোৰ লগত? মোৰ গোটেই কষ্টবোৰ ছাই হৈ গ'ল। ধনীৰামে বুজি পালে যে সেয়া জয়কৃষ্ণ আৰু হৰিকৃষ্ণৰেই কাম। কিন্তু তেওঁ নিৰুপায় আছিল, কাৰণ তেওঁলোক দুয়োজন বৰ শক্তিশালী আছিল আৰু তেওঁলোকৰ সন্মুখত ধনীৰাম একোৱেই নাছিল। তেওঁ উদাস মনেৰে ঘৰলৈ উভতি আহিল। ঘৰত ৰাখি থোৱা খাদ্যবস্তু 2 সপ্তাহৰ ভিতৰত শেষ হৈ আহিল। এতিয়া ঘৰত খাবলৈ একোৱেই নাছিল। তেওঁ বুজি পোৱা নাছিল যে তেওঁ এতিয়া কি কৰা উচিত। তেওঁৰ হাতত জমা ধনো বেছি নাছিল। মাত্ৰ 3-4টামান ৰূপৰ মুদ্ৰাহে আছিল তেওঁৰ হাতত।
গোটেই খাদ্যবস্তু শেষ হৈ গ'ল। এতিয়া মই ক'ৰ পৰা খাদ্য আনো? মোৰ হাতত বেছি ধনো নাই। এই 2টামান মুদ্ৰাটো 4-5 দিনতে শেষ হৈ যাব। তাৰ পিছত কি হ'ব? মইতো কিবা কৰি যেনে তেনে থাকি যাম, কিন্তু মোৰ গাইজনী এই পৰিস্থিতিত কেনেকৈ থাকিব? তেওঁ বহুবাৰ ভাবিলে আৰু শেষত সিদ্ধান্ত ল'লে। মই বেলেগ গাঁৱলৈ গৈ গাইজনী বিক্ৰী কৰি দিম আৰু সেই বিক্ৰী কৰি পোৱা ধনেৰে কিবা সৰু সুৰা কাম কৰিম। এই বাকী থকা ৰূপৰ মুদ্ৰাকেইটা মোৰ যাত্ৰাৰ বাবে যথেষ্ট হ'ব। তেওঁ লগে লগে যাত্ৰা আৰম্ভ কৰিলে আৰু তেওঁৰ গাঁও এৰাৰ সিদ্ধান্ত ল'লে। তেওঁ গাইজনী লৈ সেই গাঁওখনৰ পৰা ওলাই গ'ল। তেওঁক এইদৰে ওলাই যোৱা দেখি জয়কৃষ্ণ আৰু হৰিকৃষ্ণই হাঁহিবলৈ ধৰিলে। ধনীৰামে সিহঁতৰ ফালে গুৰুত্ব নিদি তাৰ পৰা ওলাই গ'ল। ধনীৰামে মুদ্ৰাৰ টোপোলাটো সুৰক্ষিত কৰি ৰাখিবৰ বাবে আৰু চোৰৰ পৰা বচাবৰ বাবে গাইজনীৰ ডিঙিত বান্ধি দিলে। তেওঁ জানিছিল যে চোৰে গাইজনীৰ ওপৰত সন্দেহ নকৰিব। তেওঁ হাবিৰ মাজেৰে গৈ আন এখন গাঁও পালেগৈ। ইতিমধ্যে সন্ধ্যা হৈছিল। সূৰ্যটো বৰ ভাগৰো লাগিছে। মোৰ গাইজনীও বৰ ভাগৰুৱা যেন লাগিছে। তেওঁ কাষৰে এজোপা গছত গাইজনী বান্ধি ৰাখিলে আৰু তাইৰ বাবে পানী আনিবলৈ গ'ল। গাইজনীৰ ডিঙিত বান্ধি থোৱা টোপোলাটোৰ কথা তেওঁ একেবাৰেই পাহৰি গৈছিল। সেই গছজোপাৰ কাষতেই এখন গেলামালৰ দোকান আছিল। সেই দোকানখনৰ মালিক বাহিৰলৈ ওলাল। আৰে আজিতো গোটেই দিন বহি বহিয়ে পাৰ হৈছে। অলপ খোজ কাঢ়ি দিওঁ, ভৰিকেইটাও অলপ শান্তি পাব। ইয়াকে ভাবি তেওঁ বাহিৰলৈ ওলাই আহিল আৰু তেতিয়াই তেওঁ সেই গাইজনী দেখা পালে। তেওঁ গাইজনীৰ অলপ ওচৰ চাপি আহিল। তেতিয়া গাইজনীয়ে তেওঁৰ ফালে চাই মূৰ জোকাৰিলে। গাইজনীয়ে মূৰ জোকাৰা গাইজনীৰ ডিঙিৰ পৰা এটা ৰূপৰ মুদ্ৰা সৰি পৰিল। তাকে দেখি দোকানীজন বৰ আচৰিত হ'ল। তেওঁ গাইজনীৰ আৰু ওচৰ চাপি অহাত গাইজনীয়ে পুনৰ মূৰ জোকাৰিলে। তেতিয়া আৰু এটা মুদ্ৰা ওলাই পৰিল। এইজনী যাদুৰ গাই যেন পাইছো। মই এটা কাম কৰোঁ, এই মুদ্ৰাকেইটা তুলি লওঁ। দোকানীজনে গাইজনীৰ ডিঙিত বান্ধি থোৱা টোপোলাটোলৈ লক্ষ্যই কৰা নাছিল। তেওঁ মুদ্ৰাকেইটা উঠাবলৈ আগবাঢ়োতেই ধনীৰাম আহি ওলাল। ধনীৰামক দেখিয়েই দোকানীজনে গাইজনী কিনাৰ কথা ভাবিলে। নমস্কাৰ ককাই, ক'ৰ পৰা আহিছা? ইয়াৰতো নহয় যেন লাগিছে। নমস্কাৰ। হয়, মই সেই ওচৰৰ গাঁওখনৰ এই গাইজনী বিক্ৰী কৰিবলৈ ওলাইছো। হয় নেকি? কি কোৱা? তুমি একদম সঠিক জেগাত আহি ৰৈছা ককাই। মই তোমাৰ গাইজনী ক্ৰয় কৰিব বিচাৰোঁ। মই তোমাক এই গাইজনীৰ বাবদ 400 ৰূপৰ মুদ্ৰা দিম। কোৱা হ'বনে? ধনীৰামে আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলে। দোকানীজনে ভাবিলে ধনীৰাম সন্তুষ্ট নহয়। ৰবা, এয়া লোৱা, 500 বন্দবস্ত কৰা। ঠিক আছে, ইয়াতকৈ বেছি মই তোমাক দিব নোৱাৰিম। ঠিক আছে, হ'বনে ককাই? 500 ৰূপৰ মুদ্ৰা? ইমানখিনি মুদ্ৰা? কিন্তু ককাই, দোকানীজনে বুজি পালে যে ধনীৰামে সেই কথাটো নাজানে যে তাৰ গাইজনী এজনী যাদুৰ গাই। তেওঁ ধনীৰামক কিবা কোৱাৰ সুযোগেই নিদিলে। এতিয়া তুমি আৰু একো নকবা ককাই। মোক গাই গৰু এজনীৰ বৰ প্ৰয়োজন হৈছে, সেই গতিকে না নকৰিবা। এয়া লোৱা তোমাৰ মূল্য, আৰু এই গাইজনী এতিয়া মোৰ হ'ল। ৰূপৰ 500 মুদ্ৰা লৈ ধনীৰাম তাৰ পৰা ঘৰ অভিমুখে উভতি আহিল। তেওঁ গাইজনীৰ ডিঙিত বান্ধি থোৱা টোপোলাটোৰ কথা তেতিয়াও মনত নপৰিল। কিছু সময়ৰ পাছত যেতিয়া সেই দোকানীজনে গাইজনীৰ ডিঙিত বান্ধি থোৱা সেই টোপোলাটো দেখিলে, তেতিয়াহে তেওঁ বুজি পালে যে সেইজনী কোনো যাদুৰ গাই নহয়, কিন্তু এতিয়া তেওঁ নিৰুপায়। ধনীৰাম ঘৰলৈ উভতি আহিল। জয়কৃষ্ণ আৰু হৰিকৃষ্ণই তেওঁক উভতি অহা দেখি তেওঁৰ ওচৰলৈ আহিল। তেওঁলোকে দেখিলে যে ধনীৰাম বৰ আনন্দিত হৈ আহিছে। তেওঁলোকে ধনীৰামক সেই আনন্দৰ কাৰণ সুধিলে। ধনীৰামে গাইজনীৰ পৰিৱৰ্তে 500 ৰূপৰ মুদ্ৰা দিয়াৰ ঘটনাটো তেওঁলোকক ক'লে। এতিয়া মোৰ হাতত যথেষ্ট ধন আছে। এতিয়া মই আৰু মাটি কিনিম আৰু অধিক শস্য উৎপাদন কৰিম। মই এতিয়া বেছিকৈ গায়ো কিনিব পাৰিম। মোৰ এতিয়া অধিক গৰু গাই পালন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সামগ্ৰী থাকিব। সেই গাইজনী মোৰ বাবে বৰ সৌভাগ্যশালী আছিল। দুইজন ভাই ককায়ে ধনীৰামক দুখী কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টা সফল নহল। নিৰাশ হৈ দুইজন তাৰ পৰা খঙেৰে গুচি গ'ল। ধনীৰাম কিছুদিনৰ পাছত যথেষ্ট ধনী হৈ উঠিল।
তেওঁৰ সফলতা দেখি দুয়ো ভাই ককায়ে বিমৰ্ষ মনেৰে নিজৰ কামত লাগিবলৈ ধৰিলে। ইয়াৰ পিছৰে পৰা তেওঁলোকে আৰু কেতিয়াও ধনীৰামক অশান্তি নিদিয়া হ'ল। সকলো হোৱাৰ পাছতো ধনীৰামে তেওঁৰ খেতিপথাৰত কাম কৰিবলৈ নেৰিলে। এতিয়া তেওঁ যথেষ্ট সমৃদ্ধিশালী হৈ জীৱন কটাবলৈ ধৰিলে। গতিকে আমি আনক তললৈ নমাবলৈ চেষ্টা কৰিব নালাগে। তাৰ পৰিৱৰ্তে নিজৰ কামৰ মানদণ্ড উন্নত কৰিবলৈহে চেষ্টা কৰিব লাগে।